মেঘালয়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে। ৰাজা ৰঘুবংশীক হত্যাত ব্যৱহৃত দা উদ্ধাৰ কৰা হৈছে। মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে দাখন। গুৱাহাটীৰ পল্টন বজাৰৰ পৰা হত্যাকাৰীয়ে কিনিছিল দাখন। মেঘালয় আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাকাৰীয়ে। পত্নী সোনম ৰঘুবংশী আৰু প্ৰেমিক ৰাজ কুশৱাহাৰ পৰিকল্পনাৰ মতে কৰিছিল হত্যা ৰাজাক। যিখন দাৰে ঘপিয়াই হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক, সেই দাখন উদ্ধাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। দাখন ক্ৰয় কৰিছিল গুৱাহাটীৰ পল্টন বজাৰৰ এখন বিপণীৰ পৰা। সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাৰ পৰিকল্পনা মতে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাজা ৰঘুবংশীক হত্যাত ব্যৱহৃত দাখন উদ্ধাৰ হৈছে। মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে দাখন। গুৱাহাটীৰ পল্টন বজাৰৰ পৰা হত্যাকাৰীয়ে কিনিছিল দাখন। মেঘালয় আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাকাৰীয়ে। পত্নী সোনম ৰঘুবংশী আৰু প্ৰেমিক ৰাজ কুশৱাহাৰ পৰিকল্পনা মতে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। আমি সম্পাদিত ৰূপত দেখুৱাই থকা এই দাখনেই ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। প্ৰেমিক ৰাজ কুশৱাহাৰ পৰিকল্পনা মতে সোনম লগতে আন যিকেইজন অভিযুক্ত তেওঁলোকে মিলি হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। এই দাখন ক্ৰয় কৰিছিল পল্টন বজাৰৰ পৰা। ইতিমধ্যে মেঘালয় আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাকাৰীয়ে। আমি দাখনৰ দৃশ্য দেখুৱাইছোঁ। যিখন দাৰে ঘপিয়াই হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক, সেইখন দা, যিখন দা ক্ৰয় কৰিছিল হত্যাকাৰীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা। ইতিমধ্যে হত্যাকাৰীয়ে স্বীকাৰ কৰিছে এই কথা যে তেওঁলোকে দাখন ক্ৰয় কৰিছিল পল্টন বজাৰৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।